দুৰ্গোৎসৱৰ বহুত শুভেচ্ছা ৰাইজ। দুৰ্গা মায়ে চবকে ভালে ৰাখক আৰু ভাল হওক চবৰে। এইবাৰ পিছে পূজাও এনেও সেমেকা, কাৰণ জুবিন দা যিহেতুকে নাই। পূজা বুলি নহয়, এইবাৰৰ পৰাই যিয়ে উৎসৱ নহওক বা যিয়েই নহওক কিয় চবতে একেবাৰে আধৰুৱা। আমি আমাৰ জুবিন দাক হেৰুৱাই পেলাইছোঁ। আৰু এই সময়খিনিত কেনেকুৱা লাগি আছে, আৰু জুবিন দা যি নাই এই কথাটো হয়তো কোনো অসমীয়াই মানি ল'ব পৰা নাই। বিশেষকৈ মই জানো মানি ল'ব পৰা নাই যে জুবিন দা নাই। আৰু এনেকৈ আমি পূজাত দেখি আহিলোঁ হয়, কিন্তু ৰাইজ এনেকৈ জুবিন দাক দেখি শ্ৰদ্ধাঞ্জলি একদম বুকখান সমতকৈ মাৰি দিছে। এনেকুৱা কোনো কাহিনী কল্পনা কৰা নাই যে জুবিন দাৰ আগত চাকি ধূপ মালা এইবিলাক বস্তু হাতে। যিয়ে নহওক, পূজা মণ্ডপত আহি মা দেৱীৰ আগত এটা কথাই কৈছোঁ যে আমাক ন্যায় লাগে। জুবিন দাৰ লগত এনে কাৰ্য কৰা প্ৰত্যেকটো ব্যক্তিৰ শাস্তি হওক। ফুটটোত লৈ আহি আমি ধুনীয়াকৈ আহি গ'লোঁ। অকণমান ফটো চটো উঠিম বুলি, যিহেতুকে মেখেলা চাদৰ পিন্ধি গ'লোঁ, তো ধুনীয়াকৈ দুখনমান ফটো উঠিলোঁ। আৰু ইতিমধ্যে ফটোকেইখন আপলোড কৰি দিছোঁ। আৰু ইমান বেছি গৰম আছিল, যাৰ কাৰণে ঘামে একদম অৱস্থা বেয়া হৈ গৈছোঁ। আৰু অকণমান টাইম থকাৰ পিছত আমাৰ ভোক লাগিল, বোলো ভাতটো খাই আহোঁ। আৰু 1.5 ঘণ্টামান ৰখাৰ পিছত ৰাইজ আমি ভাতটো খাব পাইছোঁ।